ছোৱালীসকলৰ বয়স বঢ়াৰ লগতে চিন্তাধাৰাও সলনি হয়। যেনে 16ৰ পৰা 18 বছৰৰ ছোৱালীসকলে ফিল্মৰ হিৰোৰ নিচিনা ল'ৰাক পচন্দ কৰে, কিন্তু 18ৰ পৰা 25 বছৰৰ ছোৱালীসকলে অলপ দেখাত ভাল ধনী ল'ৰাক পচন্দ কৰে। ইয়াৰ বাহিৰেও আৰু কেইবা ধৰণৰ ল'ৰাক পচন্দ কৰে। 1. জনপ্ৰিয় ল'ৰা। ছোৱালীবোৰে জনপ্ৰিয় ল'ৰাক বহুত পচন্দ কৰে, কাৰণ তাইৰ স্বামী যদি জনপ্ৰিয় হয় বা বহুত মানুহে চিনি পায় বা সন্মান কৰে, তেনেহ'লে তাইৰ স্বামীৰ লগতে তাইও জনপ্ৰিয় হয়, লগতে সন্মান পায়। সেইবাবে জনপ্ৰিয় ল'ৰাক ছোৱালীবোৰে পচন্দ কৰে। 2. ধনী বা ষ্টাইলিছ ল'ৰা। সকলো ছোৱালীয়ে ভাবে যে তেওঁৰ জীৱনটো যাতে সুখৰ হয় আৰু সুখী হ'বলৈ হ'লে টকা থাকিব লাগিব। সেইবাবে ধনী ল'ৰাক ছোৱালীবোৰে পচন্দ কৰে, লগতে ষ্টাইলিছো হ'ব লাগিব, কাৰণ যদি টকা থাকে কিন্তু ষ্টাইলিছ নহয়, তেনেকুৱা ল'ৰাক ছোৱালীবোৰে পচন্দ নকৰে। সেইবাবে ধনী হোৱাৰ লগতে ষ্টাইলিছো হ'ব লাগিব। 3. তাইৰ প্ৰতি যত্ন লোৱা। সকলো ছোৱালীয়ে ভাবে যে তাইৰ বিয়া হোৱাৰ পিছত তাইৰ স্বামীয়ে তাইৰ প্ৰতি যত্ন ল'ব, তাইক মৰম কৰিব, কাৰণ সেই ছোৱালীজনীয়ে অকল তাইৰ স্বামীৰ বাবে তাইৰ নিজৰ ঘৰ এৰি আহে। সেইবাবে প্ৰত্যেক ছোৱালীয়ে তাইৰ স্বামীৰ পৰা যত্ন আৰু ভালপোৱা বিচাৰে। 4. তাইৰ পৰা পৰামৰ্শ লোৱা। পৰামৰ্শ লোৱা ল'ৰাক ছোৱালীবোৰে বহুত পচন্দ কৰে, কাৰণ সকলো ছোৱালীয়ে ভাবে যে তাইৰ বিয়া হোৱাৰ পিছত তাইৰ স্বামীয়ে তাইৰ পৰা পৰামৰ্শ ল'ব। কিছুমান মানুহ আছে যে কিছুমান কাম পৰামৰ্শ গ্ৰহণ নকৰাকৈ কৰে আৰু পিছত তাৰ পৰিণাম বেয়া হয়। সেইবিলাক ল'ৰাক ছোৱালীবোৰে পচন্দ নকৰে। ছোৱালীসকলে সেই ল'ৰাক পচন্দ কৰে যিয়ে সকলো সময়ত তাৰ পত্নীৰ পৰামৰ্শ গ্ৰহণ কৰে। 5. দুজনৰ মাজত বিশ্বাস থকা। এটা সম্পৰ্কত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হ'ল দুজনৰ মাজত বিশ্বাস থকা, কাৰণ যদি বিশ্বাস নাথাকে তেনেহ'লে এটা সম্পৰ্ক জীয়াই থাকিব নোৱাৰে। সেইবাবে সকলো ছোৱালীয়ে এজন বিশ্বাসী ল'ৰাক পচন্দ কৰে, কাৰণ বিয়াৰ পিছত সম্পৰ্ক জীয়াই ৰাখিবলৈ বিশ্বাস থকাটো অতি জৰুৰী। সেইবাবে প্ৰত্যেক ছোৱালীৰ বাবে এজন বিশ্বাসী ল'ৰা পচন্দ।